গোটেই আচলতে সপোনটো জুবিনদাৰ আৰু আজি তেওঁ নোহোৱাকৈ আমি চাবলগীয়া হৈছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই বিশ্বাসটো সদায় আছে যে তেওঁ আমাৰ লগতে আছে আৰু আমাক ওপৰৰ পৰা আশীৰ্বাদ দিছে সকলোকে। আৰু তেওঁৰ মৰম সদায় আছে কাৰণে চাগে তেওঁ কাৰণে গোটেই অসমবাসীয়ে কষ্ট কৰি গৈ আছে, তেওঁৰ কাৰণে ন্যায় বিচাৰি আছে। আৰু মোকো অভিনয় কৰালে এটা চৰিত্ৰত, ময়ো গান গোৱা ল'ৰা এটা গোলাঘাটত, তেওঁৰে অনুৰাগী। তেওঁ নি পেলাই অভিনয় কৰালে, তেওঁ গোটেইখিনি মৰম দিলে, ইমান মৰম দিছে। আৰু তেওঁৰ সপোন গোটেইখিনি তেওঁ ভবাৰ ধৰণে হ'ল, গোটেই তেওঁ যেনেকৈ চিন্তা কৰিছিলে অসমখনৰ কাৰণে গোটেইখিনি তেওঁৰ মতে হৈ আছে। আৰু আজি মই গোলাঘাটত সকলোৰে লগত চাবলৈ আহিছোঁ, ঘৰৰ মানুহখিনিৰ লগত। সেয়া আচলতে গোটেই চিনটো মিলি গ'ল আৰু তেওঁৰে ক্ৰিয়েট কৰা এটা চিন। আচলতে সেয়াই তেওঁ ভগৱানৰ ৰূপেই হয়, আচলতে ভগৱানৰ অৱতাৰ। আৰু তেওঁৰ সান্নিধ্য লাভ কৰাটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আৰু সেয়াই যিটো চিন হ'ল, আচলতে মই প্ৰত্যেকটো মুহূৰ্ততে মনলৈ আহি থকা এটা মোৰ চাগে ঘটনা মোৰ চিনেমাত হৈ যোৱা। আৰু সেই মনৰ পৰা আহিলেও মানে মনৰ পৰা পলাবলৈহে চেষ্টা কৰা হয়, আচলতে মানে ভাবিবও নোৱাৰোঁ সেয়া যে সঁচা। আৰু ভাবোঁ যে সেয়া সপোনৰে থাকক। অভিলেখটো এনেও থাকিব, কাৰণ জুবিন গাৰ্গ মানে অভিলেখে হয়। আৰু মানে যিটো বস্তু কোনো নহয় জুবিন গাৰ্গে কৰে, আপোনালোকে নিজেই দেখিছে। আৰু এয়া জুবিনদাৰো গোটেই আমাৰ অসমীয়া ৰাইজৰ মাজত থকা মৰম, সেয়া মৰম সকলোৱে দেখি আছে। বহুত কষ্ট কৰি, অকল মোৰেই নহয়, সকলো অসমবাসীৰ, অসমীয়া ৰাইজৰ কাৰণে বহুত কষ্ট কৰি। তেখেত নথকা অৱস্থাত তেখেতৰ এখন চিনেমা, সপোনৰ চিনেমাখন চাবলগীয়া হৈছে। ন্যায় প্ৰদানৰ ক্ষেত্ৰত সকলো এতিয়া অসমীয়া ৰাইজে বিশ্বাস কৰি আছে, বিশ্বাস আছে, চৰকাৰৰ ওপৰত বিশ্বাস কৰি আছে। আৰু সেইকাৰণে সকলোৱে ধৈৰ্য ধৰি আছে। আৰু আমাৰো বিশ্বাস আছে চৰকাৰে সেই ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমাৰ সকলোৰে অসমীয়া ৰাইজৰ চৰকাৰৰ ওপৰত থকা বিশ্বাস অটুট ৰাখিব। সেয়া 10 তাৰিখলৈকে আমি অপেক্ষা কৰোঁ। আমি ন্যায় প্ৰদান কি হয়, অসমীয়া ৰাইজে বিচৰা ধৰণে হয় নহয়, সেয়াই কৈছোঁ। বিশ্বাস সদায় আছে আৰু বিশ্বাস যাতে নাভাঙে। গোটেই আচলতে সপোনটো জুবিনদাৰ আৰু আজি তেওঁ নোহোৱাকৈ আমি চাবলগীয়া হৈছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই বিশ্বাসটো সদায় আছে যে তেওঁ আমাৰ লগতে আছে আৰু আমাক ওপৰৰ পৰা আশীৰ্বাদ দিছে সকলোকে। আৰু তেওঁৰ মৰম সদায় আছে কাৰণে চাগে তেওঁ কাৰণে গোটেই অসমবাসীয়ে কষ্ট কৰি গৈ আছে, তেওঁৰ কাৰণে ন্যায় বিচাৰি আছে। আৰু মোকো অভিনয় কৰালে এটা চৰিত্ৰত, ময়ো গান গোৱা ল'ৰা এটা গোলাঘাটত, তেওঁৰে অনুৰাগী। তেওঁ নি পেলাই অভিনয় কৰালে, তেওঁ গোটেইখিনি মৰম দিলে, ইমান মৰম দিছে। আৰু তেওঁৰ সপোন গোটেইখিনি তেওঁ ভবাৰ ধৰণে হ'ল, গোটেই তেওঁ যেনেকৈ চিন্তা কৰিছিলে অসমখনৰ কাৰণে গোটেইখিনি তেওঁৰ মতে হৈ আছে। আৰু আজি মই গোলাঘাটত সকলোৰে লগত চাবলৈ আহিছোঁ, ঘৰৰ মানুহখিনিৰ লগত। সেয়া আচলতে গোটেই চিনটো মিলি গ'ল আৰু তেওঁৰে ক্ৰিয়েট কৰা এটা চিন। আচলতে সেয়াই তেওঁ ভগৱানৰ ৰূপেই হয়, আচলতে ভগৱানৰ অৱতাৰ। আৰু তেওঁৰ সান্নিধ্য লাভ কৰাটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আৰু সেয়াই যিটো চিন হ'ল, আচলতে মই প্ৰত্যেকটো মুহূৰ্ততে মনলৈ আহি থকা এটা মোৰ চাগে ঘটনা মোৰ চিনেমাত হৈ যোৱা। আৰু সেই মনৰ পৰা আহিলেও মানে মনৰ পৰা পলাবলৈহে চেষ্টা কৰা হয়, আচলতে মানে ভাবিবও নোৱাৰোঁ সেয়া যে সঁচা। আৰু ভাবোঁ যে সেয়া সপোনৰে থাকক। অভিলেখটো এনেও থাকিব, কাৰণ জুবিন গাৰ্গ মানে অভিলেখে হয়। আৰু মানে যিটো বস্তু কোনো নহয় জুবিন গাৰ্গে কৰে, আপোনালোকে নিজেই দেখিছে। আৰু এয়া জুবিনদাৰো গোটেই আমাৰ অসমীয়া ৰাইজৰ মাজত থকা মৰম, সেয়া মৰম সকলোৱে দেখি আছে। বহুত কষ্ট কৰি, অকল মোৰেই নহয়, সকলো অসমবাসীৰ, অসমীয়া ৰাইজৰ কাৰণে বহুত কষ্ট কৰি। তেখেত নথকা অৱস্থাত তেখেতৰ এখন চিনেমা, সপোনৰ চিনেমাখন চাবলগীয়া হৈছে। ন্যায় প্ৰদানৰ ক্ষেত্ৰত সকলো এতিয়া অসমীয়া ৰাইজে বিশ্বাস কৰি আছে, বিশ্বাস আছে, চৰকাৰৰ ওপৰত বিশ্বাস কৰি আছে। আৰু সেইকাৰণে সকলোৱে ধৈৰ্য ধৰি আছে। আৰু আমাৰো বিশ্বাস আছে চৰকাৰে সেই ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমাৰ সকলোৰে অসমীয়া ৰাইজৰ চৰকাৰৰ ওপৰত থকা বিশ্বাস অটুট ৰাখিব। সেয়া 10 তাৰিখলৈকে আমি অপেক্ষা কৰোঁ। আমি ন্যায় প্ৰদান কি হয়, অসমীয়া ৰাইজে বিচৰা ধৰণে হয় নহয়, সেয়াই কৈছোঁ। বিশ্বাস সদায় আছে আৰু বিশ্বাস যাতে নাভাঙে।